অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি কেৰাটে চেম্পিয়নশ্বিপত মৰিয়নি নকছাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে শ্বেতা হাজৰিকাই। হাৰিয়ানাৰ ৰহটকত 19ৰ পৰা 21 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা 2024-25 বৰ্ষৰ অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ অসমৰ লগতে মৰিয়নি নকছাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে নকছাৰী দেবেৰাপাৰ গাঁৱৰ নজৰুল হাজৰিকা আৰু পল্লৱী হাজৰিকাৰ কন্যা শ্বেতা হাজৰিকাই। শ্বেতাই মৰিয়নিত ত্ৰিদীপ গগৈৰ তত্বাৱধানত মৰিয়নি মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনত প্ৰশিক্ষণ লৈ আছে। শ্বেতা হাজৰিকা এগৰাকী ব্লেক বেল্ট প্ৰাপ্ত ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ। অসমত ছবাৰকৈ একেৰাহে চেম্পিয়ন হোৱাৰ বাবে তেওঁক আছাম ষ্টাৰ প্লেয়াৰ সন্মানো আগবঢ়াইছে। তেওঁ বৰ্তমান গুৱাহাটীৰ আছাম ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটিত বিটেক চিভিল ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰি আছে। শিক্ষাৰ সমান্তৰালকৈ খেলা-ধূলাটো সমানে আগুৱাই গৈছে হাজৰিকাই। শ্বেতাই ৰাজস্থানত 2015 চনত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় সন্মানো অৰ্জন কৰিবলৈ সক্ষম হৈছিল। শুক্ৰবাৰে তেওঁ প্ৰশিক্ষণ লৈ থকা মাৰ্চিয়েল আৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা মৰিয়নিত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেওঁৰ পিতৃ-মাতৃ, আইতাক প্ৰশিক্ষক ত্ৰিদীপ গগৈৰ লগতে অঞ্চলটোৰ সকলো এতিয়া উৎফুল্লিত হোৱা দেখা গৈছে। শ্বেতাই খেলো ইণ্ডিয়াত অংশগ্ৰহণ কৰিবৰ বাবেও নিৰ্বাচন হৈছে বুলি জানিবলৈ দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কি হৈছোঁ মোৰ বহুত ভাল লাগিছে মনটো। মই অসমলৈ গৌৰৱ কৰি আনিব পাৰিছোঁ। মই স্পেচিয়েল থেংকছ দিব বিচাৰিম আমাৰ ত্ৰিদীপ গগৈ চেনচাইক। তেওঁৰ কাৰণে আজি মই কাৰাটে কৰি আছোঁ। তেওঁৰ এতিয়াও মনত আছে মোৰ প্ৰথম দিনা কাৰাটেলৈ মোৰ হাত ধৰি লৈ যোৱা তেওঁ। আৰু মা দেউতাৰতো ক'বই নালাগে, তেখেতে মোৰ কাৰণে চব কৰিছে। দেউতা চব গেমতে যায়, মাও চব গেমত যায়। মোক আনা নিয়া কৰাৰ পৰা চব সিহঁতে কৰে। আমাৰ কাৰাটেৰ যোনটো এছ'চিয়েশ্যনৰ মানুহ আছে তেওঁলোককো মই থেংক ইউ দিব বিচাৰোঁ। আৰু মই যাতে আৰু আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ আশীৰ্বাদ বহুত দৰকাৰ মোৰ কাৰণে। এইবাৰ তুমি ক'ত খেলিলা? মই এইবাৰ ৰহটক হাৰিয়ানাত খেলি আহিছোঁ। অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি গেমছ। মই আমাৰ আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি মেডেল আনিছোঁ আজিলৈকে কাৰাটে। মোৰ পঢ়াত কষ্ট হয় বহুত, দুয়োটা মেনেজ কৰিবলৈ। স্পৰ্টছ আৰু পঢ়া দুটাই ইম্পৰ্টেণ্ট, দুটাই কৰিবই লাগিব। যিহেতু মই হাই ছেকেণ্ডেৰীত পাইছিলোঁ 86% আৰু ফিজিক্স, মেথছ আৰু কেমেষ্ট্ৰি মোৰ 90% আছিল। তো আৰু লগতে কাৰাটে সেই গেমৰ আগত মানে আমাৰ এক্সাম ফেব্ৰুৱাৰীত হৈছে ন, তো মই জানুৱাৰীতে আকৌ নেশ্যনেল স্কুল গেমছ খেলিব গৈছিলোঁ। তাত মই ব্ৰঞ্জ পাইছিলোঁ। তো মেনেজ হৈ যায়, কৰিব লাগে, বহুত কষ্ট হয় খালি। তাৰপিছত মা থাকে সদায়, মায়ে সদায় ছাপোৰ্ট দিয়ে, কয় যে তুমি পঢ়িবও লাগিব, খেলিবও লাগিব, দুটা লাগিবই আগুৱাই যাবলৈ। তাৰপিছত মায়ে ইমান মটিভেট কৰে মানে মই সদায় তাৰপিছত আৰু মন যায়ে পঢ়িবলৈ। যিমান কষ্ট নহ'লেও পঢ়াটোও কৰি থাকোঁ, তাৰপিছত খেলো কৰি থাকোঁ। মই লাষ্ট 6 yearsৰ পৰা গ'ল্ড মেডেল মাৰি আছোঁ আছাম মোৰ কেটেগৰীটোত, কমিটে আৰু হওক কাটা হওক। তাৰপিছত মই -55 kgত খেলোঁ ইণ্ডিভিজুৱেল কমিটে, কাটাও কৰোঁ। সেইটো কাৰণে মোক ষ্টাৰ প্লেয়াৰ হিচাপে আজি দুবাৰ সন্মানিত কৰিছে সিহঁতে। মোৰ খুবেই ভাল লাগিছে। তাই ইণ্টাৰনেশ্যনেল গেমত খুব ভালকৈ খেলি আহিল আৰু অসমৰ নাম গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি খুব সুখী আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহ খুব ভাল পাইছে। আৰু আমাৰ MMA ক্লাবৰ যি প্ৰশিক্ষক দীপ গগৈ, তেওঁ খুব সহযোগ আছিল এই প্ৰেক্টিছত আৰু তেওঁলোকেও কালি খুব ভালকৈ এটা আদৰণি জনাইছে আৰু ভাল পাইছে চবেই ৰাইজে। নহয় তেনেকুৱা একো নহয়, মানে কষ্টটো নহয়, নিজৰ ছোৱালীৰ লগত কি কষ্ট হ'ব আৰু চব কাম বন এৰি সেই বুলিয়ে যাওঁ যে ছোৱালী আগবাঢ়ি ওলাই যাওক। আৰু ছোৱালীক সদায় বেলেগ চকুৰে চায়, কিন্তু মই মানে ছোৱালীৰ বাপেক হৈ খুব সুখী। তাই ইমান কষ্টৰ মাজত এই ফলাফল পাবলৈ সাফল্য পাইছে, তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ লাগিব। আৰু তাইৰ কোচ ত্ৰিদীপ ছাৰে বহুতখিনি সহায় কৰিছে। তেওঁ নোহোৱা হ'লে ইমানখিনিও আগবাঢ়ি যাব নোৱাৰিলেহেঁতেন। আৰু লগত দেউতাক যায়, মোৰ যিহেতু চাকৰি আছে, তেওঁৰ দেউতাক যায়, গতিকে দেউতাকৰ বহুতখিনি তাত অৰিহণা আছে। আৰু মা আছে, মায়ে আশীৰ্বাদ কৰি থাকে ঘৰতে। আৰু সকলো পৰিয়ালৰ বহুত ছাপোৰ্ট, স্কুলৰ ফালৰ পৰাও বহুত ছাপোৰ্ট।
গতিকে এনেকৈ আগবাঢ়ি গৈছে আৰু বিশেষকৈ ৰাইজৰ আশীৰ্বাদ লাগিবই ডাঙৰ আশীৰ্বাদটো বহুত দৰকাৰ